চাওক হিমন্ত বিশ্ব শৰ্মাৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। তেওঁ কৈছে যে কংগ্ৰেছী মানে লোকসকল মাতৃ গৰ্ভৰ পৰা জন্ম পাইছে নে নাই। মুখ্যমন্ত্ৰী এলজাইমাৰ বা ডিমেনচিয়াত ভুগিছে, নহলে 25টা বছৰ পেটুৱা হৈ কংগ্ৰেছৰ পৰা আহিছিলে। তেওঁ সেই কংগ্ৰেছক যদি মাতৃ গৰ্ভৰ পৰা জন্ম নাই হোৱা বুলি কয়, সেই প্ৰশ্নটো তেওঁলে প্ৰথমতে যায় 25 বছৰ কংগ্ৰেছত অহাৰ পিছতে বিজেপিত তেওঁ আজি 9 বছৰ হৈছে যোৱা। গতিকে মুখ্যমন্ত্ৰীক মই কৈছো হি নিডছ ট্ৰিটমেণ্ট। যদি তেওঁ আমাক মাতৃ গৰ্ভৰ পৰা জন্ম নাই হোৱা বুলি কৈছে, তেতিয়াহ'লে তেওঁক আমি মাফ কৰি দিব লাগিব। তেওঁ শাৰীৰিকভাৱে অসুস্থ, কাৰণ কোনো শাৰীৰিকভাৱে বা মানসিকভাৱে সুস্থ মানুহে মাতৃ গৰ্ভৰ পৰা জন্ম হৈছে নে নাই এনেকুৱা নিকৃষ্টতম কথা মুখ্যমন্ত্ৰীৰ মুখত শুভা নাপায়। একেবাৰে সুখী নহয়। SIT শুনক, তেওঁ বনোৱা SITটো গৌৰৱ গগৈক যে SIT দি পেলাই যে পাকিস্তানী এজেণ্ট সজাইছিলে 10 ছেপ্টেম্বৰত মুখ থেকেচা খালে নে নাখালে। কিন্তু আমি এটা কথা কৈছো, গৌৰৱ গগৈৰ লগত ৰাজনীতি কৰিলা, গৌৰৱ গগৈক মিছা বুলি মিছা মানে কথা কৈ পেলাই টেৰিফ দিলা, বহুত পাকিস্তানী ফেক ফটো তোমালোকে দিলা, গৌৰৱ গগৈ সহ্য কৰিলে। কংগ্ৰেছী শিষ্টাচাৰ ৰাখি পেলাই আমি সহ্য কৰিলো। জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি SIT মেনিপুলেট কৰিবলৈ যোৱা, অসমৰ লক্ষ লক্ষ মানুহে সুধাই এৰিব নেকি? মই কৈছো যে আপুনি মুখ্যমন্ত্ৰী মৰা দিনালৈকে হৈ থাকক, তাত আমাৰ কোনো আপত্তি নাই। কিন্তু আপুনি যদি ভাবে মোৰ পুলিচ মোৰ SIT, এবাৰ অসমৰ ৰাইজে দেখাই দিব SIT কাৰ পুলিচ কাৰ।